নমস্কাৰ টাইমলৈ স্বাগতম আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যত জাৰি কৰা হৈছে নিষেধাজ্ঞা নিশা 10 বজাৰ পিছত বজাব নোৱাৰিব লাউড স্পিকাৰ উচ্চ স্তৰত কোনো বজাব নোৱাৰিব লাউড স্পিকাৰ কোড জাৰি কৰা হৈছে নিৰ্দেশনা যদি এই নিৰ্দেশনা অমান্য কৰে তেন্তে বিহা হ'ব কঠোৰ শাস্তি আৰু কোন জিলাত জাৰি কৰা হৈছে নিৰ্দেশনা লৈ আহিছো সবিশেষ জনাইছো ষ্টাৰ সিমান প্ৰেজেন্স টাইম এট বিগ ব্ৰেকিং ডাঙৰ খবৰ নিশা লাউড স্পিকাৰ বজোৱাত নিষেধাজ্ঞা জাৰি কৰা হৈছে নিশা লাউড স্পিকাৰ বজালে লোৱা হ'ব কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা নিয়ম উলংঘা কৰিলে বিহা হ'ব কঠোৰ শাস্তি নিশা 10 বজাৰ পিছত লাউড স্পিকাৰত কঠোৰভাৱে নিষেধাজ্ঞা জাৰি কৰা হৈছে লাউড স্পিকাৰত নিশা 10 বজাৰ পিছত কোনোৱে যদি লাউড স্পিকাৰ বজায় তেন্তে কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব যিকোনো ধৰণৰ লাউড স্পিকাৰ বজোৱাত নিষেধাজ্ঞা জাৰি কৰা হৈছে আবাসিক অঞ্চলত দিনত 55 ডিবি ৰাতি 45 ডিবিতকৈ অধিক স্বৰত বজাব নোৱাৰিব স্পিকাৰ প্ৰশাসনে জাৰি কৰিছে এই নিৰ্দেশনা চিকিৎসালয় শিক্ষানুষ্ঠান আদালত আদিৰ ওচৰত লাউড স্পিকাৰ ব্যৱহাৰ কৰাত নিষেধাজ্ঞা জাৰি কৰা হৈছে পৰৱৰ্তী নিৰ্দেশ নোহোৱালৈকে বলবৎ থাকিব এই নিৰ্দেশনা ক'ত জাৰি কৰা হৈছে কোনখন জিলাত জাৰি কৰা হৈছে এই সন্দৰ্ভত লৈ আহিছো নিয়ম উলংঘা কৰিলেই বিএনএছৰ অধীনত 223ৰ অধীনত বিএনএছৰ 223ৰ অধীনত বিহা হ'ব শাস্তি আৰু পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা শিক্ষাৰ্থীৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যিহেতু ৰাজ্যৰ দুটাকৈ পৰীক্ষা এইচএছ আৰু এছএছএলজি পৰীক্ষা আহি আছে তাৰ কাৰণে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যোৰহাটত বলবৎ কৰা হৈছে এই নিৰ্দেশনা যোৰহাটৰ ৰাইজে জানি লওক এই খবৰটো যোৰহাটৰ কাৰণে যোৰহাটবাসীৰ কাৰণে এই খবৰটো ডাঙৰ খবৰ সকলোৰে মাজত বিলাই দিয়ক নিষেধাজ্ঞা জাৰি কৰা হৈছে লাউড স্পিকাৰ বজোৱাত নিষেধাজ্ঞা জাৰি কৰা হৈছে নিশা 10 বজাৰ পিছত লাউড স্পিকাৰ ব্যৱহাৰ কৰিব নোৱাৰিব যদিহে লাউড স্পিকাৰ ব্যৱহাৰ কৰে তেন্তে কঠোৰ হ'ব প্ৰশাসন স্পষ্টকৈ জাৰি কৰি দিয়া হৈছে জাননী জাৰি কৰা হৈছে যোৰহাট জিলাৰ ফালৰ পৰা যোৰহাট জিলা বিভাগে জাৰি কৰিছে নিৰ্দেশনা যিকোনো ধৰণৰ লাউড স্পিকাৰ ব্যৱহাৰ কৰিব নোৱাৰিব সমান্তৰালকৈ আবাসিক অঞ্চলত 55 ডিবি দিনত আৰু 45 ডিবি ৰাতি তাতকৈ বেছি ব্যৱহাৰ কৰিব নোৱাৰিব চিকিৎসালয় শিক্ষানুষ্ঠান এইসমূহৰ ওচৰত আপুনি কোনো পধ্যে বজাব নোৱাৰিব লাউড স্পিকাৰ যদি এইবোৰ নিয়ম অমান্য কৰে তেন্তে কঠোৰ হ'ব প্ৰশাসন আপোনাৰ শাস্তি বিহিব বৰ্তমান সময়ত যোৰহাটৰ কাৰণে ডাঙৰ খবৰ হৈ পৰিছে যোৰহাটবাসীৰ কাৰণে ডাঙৰ খবৰ লাউড স্পিকাৰ নিষেধাজ্ঞা জাৰি কৰি দিয়া হৈছে নিশা লাউড স্পিকাৰ বজোৱাত নিষেধাজ্ঞা জাৰি কৰা হৈছে 10 বজাৰ পিছত যদি কোনোৱে লাউড স্পিকাৰ ব্যৱহাৰ কৰে তেন্তে বিহা হ'ব কঠোৰৰ পৰা কঠোৰ শাস্তি যেহেতু ৰাজ্যত পৰীক্ষা আহি আছে এইচএছ আৰু এছএছএলজি পৰীক্ষা আহি আছে তাৰ কাৰণে শিক্ষাৰ্থীয়ে পঢ়িব লাগে আৰু যদি কোনোৱে নিশা 10 বজাৰ পিছত লাউড স্পিকাৰ ব্যৱহাৰ কৰে অত্যধিক গান বজায় বা অনুষ্ঠানত যদি অত্যধিক শব্দ ব্যৱহাৰ কৰে তেন্তে কঠোৰ হ'ব প্ৰশাসন যোৰহাট জিলালৈ এই জাননী জাৰি কৰা হৈছে যোৰহাট জিলা সকলো জনসাধাৰণৰ কাৰণে জাৰি কৰা হৈছে এই নিৰ্দেশনা যোৰহাটবাসীৰ কাৰণে ডাঙৰ খবৰ যদি আপোনাৰ ওচৰৰ কোনো লোকে নিশা 10 বজাৰ পিছত যদি লাউড স্পিকাৰ ব্যৱহাৰ কৰে তেন্তে আপুনি প্ৰশাসনক খবৰ দিয়ক প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিব প্ৰশাসনে স্পষ্টকৈ কৈছে 10 বজাৰ পিছত বজাব নোৱাৰিব লাউড স্পিকাৰ চিকিৎসালয় শিক্ষানুষ্ঠান কোৰ্ট কাছাৰী এইবিলাকৰ ওচৰত ব্যৱহাৰ কৰিব নোৱাৰিব লাউড স্পিকাৰ পৰৱৰ্তী নিৰ্দেশ নোহোৱালৈকে বলবৎ থাকিব এই নিৰ্দেশনা বৰ্তমান সময়ত যদি কোনো লোকে এই নিয়ম উলংঘা কৰে বিএনএছৰ 223ৰ অধীনত শাস্তি বিহা হ'ব পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা শিক্ষাৰ্থীৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে গতিকে প্ৰশাসনে অনুৰোধ কৰিছে সকলোকে লাউড স্পিকাৰ ব্যৱহাৰ নকৰিব দিনত ব্যৱহাৰ কৰক ক'বলগীয়া নাই কিন্তু ৰাতি ব্যৱহাৰ নকৰিব বিশেষকৈ 10 বজাৰ পিছত ব্যৱহাৰ নকৰিব যদিহে ব্যৱহাৰ কৰে তেন্তে কঠোৰ হ'ব প্ৰশাসন শাস্তি বিহা হ'ব যোৰহাটবাসীয়ে এই খবৰটো বিলাই দিয়ক আপোনাৰ শিশুটিৰ কাৰণে এই খবৰটো শিশুটিৰ ভালৰ কাৰণে আপোনাৰ সন্তানটোৰ ভালৰ কাৰণে এই খবৰটো আপোনাৰ সন্তানটো যদি উচ্চতৰ মাধ্যমিক আৰু এইচএছ পৰীক্ষা দিছে বা হাইস্কুল পৰীক্ষা দিছে তেন্তে আপোনাৰ কাৰণে এই খবৰটো আপোনাৰ সন্তানটো যদি পঢ়ি থকাৰ অৱস্থাত কোনোৱে হাই স্পীডত বা হাই স্পীকাৰ ব্যৱহাৰ কৰে তেন্তে আপুনি প্ৰশাসনক খবৰ দিয়ক কিয়নো আপোনাৰ সন্তানটোৱে পঢ়িব লাগিব ভালদৰে পৰীক্ষাত নম্বৰ পাব লাগিব ভালদৰে যদিহে এনেধৰণৰ বিশৃংখল পৰিৱেশৰ সৃষ্টি হয় তেন্তে সন্তানটিয়ে পঢ়াত অসুবিধা পাব গতিকে প্ৰশাসনে এই সিদ্ধান্ত গ্ৰহণ কৰিছে গতিকে সকলো যোৰহাটবাসীয়ে এই খবৰটো বিলাই দিয়ক কিয়নো
যদিহে কোনো লোকে নিয়ম উলংঘা কৰে তেন্তে BNSৰ 223ৰ অধীনত শাস্তি বিহা হ'ব আপোনাৰ সন্তানটোৱে উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা দিব বা হাই স্কুল শিক্ষান্ত পৰীক্ষা দিব সন্তানটোৱে পঢ়িব লাগে নিশা 10 বজাৰ পিছত তেওঁলোকে পঢ়িব লাগিব দিনৰ স্কুল থাকে নিশা তেওঁলোকে পঢ়ে আৰু যদিহে কোনো লোকে 10 বজাৰ পিছত লাউড স্পিকাৰত গান বজায় বা অন্য কিবা বজায় তেন্তে নিশ্চয়কৈ আপোনাৰ সন্তানটোৱে পঢ়াত অসুবিধা পাব আৰু যদিহে কোনো লোকে এনে কাম কৰে তেন্তে আপুনি প্ৰশাসনক খবৰ দিয়ক প্ৰশাসন কঠোৰ হ'ব প্ৰশাসনে জাননী জাৰি কৰিছে যে 10 বজাৰ পিছত লাউড স্পিকাৰ ব্যৱহাৰ কৰিব নোৱাৰিব কিয়নো শিক্ষাৰ্থীসকলে পঢ়িব লাগে 10 বজাৰ পিছত যদি কোনোৱে এনেকৈ বজায় লাউড স্পিকাৰত যদি বিশৃংখল পৰিৱেশৰ সৃষ্টি কৰে তেন্তে নিশ্চয়কৈ আপোনাৰ সন্তানটোৱে পঢ়াত অসুবিধা পাব গতিকে প্ৰশাসনে জাৰি কৰিছে এই নিৰ্দেশনা আপুনি এই খবৰটো বিলাই দিয়ক যদি আপোনাৰ কোনো ওচৰে পাজৰে কোনো লোকে এনে কাম কৰি আছে তেন্তে প্ৰশাসনক খবৰ দিয়ক কিয়নো যোৰহাট জিলা প্ৰশাসনে এই জাননী জাৰি কৰিছে পৰৱৰ্তী নিৰ্দেশ নোহোৱালৈকে বলবৎ থাকিব এই নিৰ্দেশনা গতিকে যোৰহাটবাসীলৈ অনুৰোধ এই খবৰটো বিলাই দিয়ক প্ৰত্যেকগৰাকী যোৰহাটবাসীৰ ওচৰত কিয়নো হাই স্কুল শিক্ষান্ত পৰীক্ষা আহি আছে উচ্চতৰ মাধ্যমিক পৰীক্ষা আহি আছে আপোনাৰ সন্তানটোৱে ভালদৰে পঢ়িবলৈ হ'লে ভাল এটা পৰিৱেশ লাগিব যদিহে ভাল পৰিৱেশ নাপায় তেন্তে নিশ্চয়কৈ আপোনাৰ সন্তানটোৱে পঢ়াত মনোযোগ দিব নোৱাৰিব আৰু মনোযোগ নিদিয়াৰ বাবেই হয়তো পৰীক্ষাত ভাল ফলাফল কৰিব নোৱাৰিব পাৰিব গতিকে এতিয়াই আপুনি সাৱধানতা অৱলম্বন কৰক নিশা লাউড স্পিকাৰ বজোৱাত নিষেধাজ্ঞা জাৰি কৰিছে প্ৰশাসনে গতিকে আপুনিও যদি কোনোবা লোকে যদি বজাম বুলি ভাবিছে তেন্তে নবজাব যদি কোনো লোকে বজাইছে আপুনি প্ৰত্যক্ষ কৰিছে তেন্তে খবৰ দিয়ক প্ৰশাসনক আৰু এইগৰাকী দায়িত্বশীল নাগৰিক হিচাপে এই খবৰটো বিলাই দিয়ক